নমস্কাৰ 24 লাইভ চাইডৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত এটা বিশেষ খবৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে এবাৰ আক্ৰমণাত্মক সাংসদ ৰকিবুল হুছেইন সংখ্যালঘুৰ ফুটৰ কথা কৈ এবাৰ তীব্ৰ সমালোচনা কৰিছে সাংসদ গৰাকীয়ে মন্ত্ৰী পীযুষ হাজৰিকাক যোৰহাটত গৌৰৱ গগৈ লোকসভা নিৰ্বাচনত জয়ী হলে মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজনীতি ত্যাগ কৰিম বুলি এক মন্তব্য কৰিছিল আৰু এই মন্তব্য সামাজিক মাধ্যমত খুব চৰ্চিত হৈছিল আৰু গৌৰৱ গগৈ জিকাৰ পিছতো কিন্তু মন্ত্ৰী পীযুষ হাজৰিকাই কোনো ধৰণে ৰাজনীতি ত্যাগ নকৰিলে তেওঁ এতিয়াও ৰাজনীতি কৰি আছে বুলিও সমালোচনা কৰিছে সাংসদ গৰাকীয়ে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে আক্ৰমণাত্মক সাংসদ ৰকিবুল হুছেইন এবাৰ আক্ৰমণাত্মক হৈ উঠিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে সংখ্যালঘু ফুটৰ কথা কৈ তীব্ৰ সমালোচনা সাংসদ ৰকিবুল হুছেইনৰ গৌৰৱ গগৈ জয়ী হোৱাৰ পিছত ৰাজনীতি ত্যাগ নকৰিলে পীযুষ হাজৰিকাই বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰিছে সামগ্ৰী সমষ্টিৰ মানুহক বুজা নাই বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰিছে সামগ্ৰী সমষ্টিত ফুট বিচাৰি অহাৰ প্ৰসংগক লৈতে এই কথা উল্লেখ কৰিছে আৰু ইয়াৰ লগতে এবাৰ আক্ৰমণাত্মক হোৱা দেখিবলৈ পোৱা গৈছে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে সাংসদ ৰকিবুল হুছেইনক ক্ষমা খোজাৰো দাবী তুলিছে সাংসদ গৰাকী এক প্ৰকাৰ ক্ষমা খোজাৰ কথাও তেওঁ উল্লেখ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন ধৰণে সামাজিক মাধ্যমত লোকসভা নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ কথা কৈছিলে বিশেষকৈ যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈ যদি জয়ী হয় বিজেপিক পৰাস্ত কৰি যদি তেওঁ জয়ী হয় তেনেহলে তেওঁ ৰাজনীতি ত্যাগ কৰিব বা ৰাজনীতি তেওঁ যি মন্ত্ৰিত্ব পদ সেয়া ত্যাগ কৰিব বুলি তেওঁ এক মন্তব্য কৰিছিলে আৰু এই মন্তব্য সামাজিক মাধ্যমত বিভিন্ন ধৰণে চৰ্চা লাভ কৰিছিলে আৰু সেই সময়তে তেওঁ যেহেতু যোৰহাটৰ পৰা গৌৰৱ গগৈ জয়ী হৈছিলে লোকসভা নিৰ্বাচনত তেওঁ বিপুল ভোটত যোৰহাটৰ পৰা বিজেপিৰ প্ৰাৰ্থী তপন গগৈ খৰুৱাই তেওঁ জয়ী হৈছিলে আৰু জয়ী হোৱাৰ পিছতো কিন্তু মন্ত্ৰী পীযুষ হাজৰিকাই এতিয়া কোনো ধৰণে ৰাজনীতি ত্যাগ কৰা নাই বুলি এবাৰ সাংসদ গৰাকীয়ে উল্লেখ কৰিছে গৌৰৱ গগৈ জয়ী হোৱাৰ পিছত ৰাজনীতি ত্যাগ কৰিম বুলি কোৱাজন মন্ত্ৰী পীযুষ হাজৰিকাই আছিল কিন্তু তেওঁ বৰ্তমানেও কোনো ধৰণে ৰাজনীতি ত্যাগ কৰা নাই সামগ্ৰী সমষ্টিৰ মানুহক তেওঁলোকে বুজি উঠা নাই বুলি মন্তব্য প্ৰকাশ কৰিছে সংখ্যালঘুসকলৰ যি ভোট সেই ভোটে তেওঁলোকক জয়ী কৰে কিন্তু তেওঁলোকে 100 বছৰ 200 বছৰলৈকে সংখ্যালঘুৰ ভোট নিবিচাৰো বুলি কৈছিলে কিন্তু পুনৰ তেওঁলোকক সংখ্যালঘুৰ ভোট লগা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে সাংসদ গৰাকী আৰু এতিয়া কিয় তেওঁলোকে সংখ্যালঘুৰ ভোট বিচাৰিছে সংখ্যালঘু ভোটৰ কথা কৈ তীব্ৰ সমালোচনা কৰিছে সাংসদ ৰকিবুল হুছেইনে মন্ত্ৰী পীযুষ হাজৰিকা এক প্ৰকাৰৰ তেওঁ ক্ষমা খোজাৰো কথা কৈছে মন্ত্ৰী পীযুষ হাজৰিকাক এই মুহূৰ্তত আমাৰ হাতত সাংসদ গৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো 200 বছৰ মিয়াৰ ভোট নালাগে আৰু এতিয়া আহিছে মিয়াৰ ভোট খুজিবলৈ হয় মাপটো খুজক তেতিয়া ৰাইজে ভাবি চাব যে মই যিখিনি আগত কথা কৈছিলো সেইখিনি মোৰ ভুল হৈছিল মাফ কৰক ক্ষমা কৰক অসমীয়া 200 বছৰ মিয়াৰ ভোট নালাগে কৈছিল নহয় মই যোৰহাটত যদি গৌৰৱ গগৈ জিকে মই ৰাজনীতি এৰি দিম বুলি কৈছিল নহয় সেইজনে নহয় জানো হয় সেইজনেইটো কি কৈছিল গৌৰৱ গগৈ জিকিল না আহিলে তেওঁ এৰিলে ৰাজনীতিত আছে মিয়াৰ ভোট নালাগে মানে একতকে 100 এজনে কৈছে মোৰ মিয়াৰ ভোট নালাগে কিমান দিনৰ নালাগে বোলে 100 বছৰ একেটাই কৈছে 200 বছৰ নালাগে তেতিয়া আকৌ লাগে বুজি পোৱা নাই সামগ্ৰী সমষ্টিৰ মানুহ গতিকে তেওঁ আহি কৈছে যে এইবাৰ তেওঁ কক তাত গৈ যে মিয়াৰ ভোট লাগে যি হৈছিল মই মাফ কৰিছো আমাৰ মুছলমান মিয়াবিলাকৰ মাইকী মানুহবিলাক কি ল'ৰা ছোৱালী কি মেচিন সেইবিলাক কথা বেয়া শব্দ আমি নকওঁ যাৰ সেইবিলাক শব্দ ইউজ কৰি যিজনে ৰাজনীতি কৰে সেইবিলাকৰ উত্তৰ কি দিব তেওঁ এতিয়া নিজৰ গাড়ী ঘোঁৰা হৈছে আগতেতো গাড়ীখনো আমাৰ কংগ্ৰেছ চৰকাৰে দিয়া গাড়ী কংগ্ৰেছে টুৰিজিমৰ পৰা দিয়া গাড়ীৰেহে তেতিয়া ঘূৰা পকা কৰি আৰু এজনে আহি পেলাই কৈ 200 বছৰ মিয়াৰ ভোট নালাগে আৰু এতিয়া আহিছে মিয়াৰ ভোট খুজিবলৈ হয় মাপটো খুজক তেতিয়া ৰাইজে ভাবি চাব যে মই যিখিনি আগত কথা কৈছিলো সেইখিনি মোৰ ভুল হৈছিল মাফ কৰক ক্ষমা কৰক অসমীয়া 200 বছৰ মিয়াৰ ভোট নালাগে কৈছিল নহয় মই যোৰহাটত যদি গৌৰৱ গগৈ জিকে মই ৰাজনীতি এৰি দিম বুলি কৈছিল নহয় সেইজনে নহয় জানো হয় সেইজনেইটো কি কৈছিল গৌৰৱ গগৈ জিকিল না আহিলে তেওঁ এৰিলে ৰাজনীতিত আছে মিয়াৰ ভোট নালাগে মানে একতকে 100 এজনে কৈছে মোৰ মিয়াৰ ভোট নালাগে কিমান দিনৰ নালাগে বোলে 100 বছৰ একেটাই কৈছে 200 বছৰ নালাগে তেতিয়া আকৌ লাগে বুজি পোৱা নাই সামগ্ৰী সমষ্টিৰ মানুহ গতিকে তেওঁ আহি কৈছে যে এইবাৰ তেওঁ কক তাত গৈ যে মিয়াৰ ভোট লাগে যি হৈছিল মই মাফ কৰিছো আমাৰ মুছলমান মিয়াবিলাকৰ মাইকী মানুহবিলাক
কি ল'ৰা ছোৱালী কি মেচিন সেইবিলাক কথা বেয়া শব্দ আমি নকওঁ যাৰ সেইবিলাক শব্দ ইউজ কৰি যিজনে ৰাজনীতি কৰে সেইবিলাকৰ উত্তৰ কি দিব তেওঁ এতিয়া নিজৰ গাড়ী ঘূৰা হৈছে আগতেতো গাড়ীখনো আমাৰ কংগ্ৰেছ চৰকাৰে দিয়া গাড়ী কংগ্ৰেছে টুৰিজিমৰ পৰা দিয়া গাড়ীৰেহে তেতিয়া ঘূৰা পকা কৰি আৰু এজনে আহি পেলাই কয় 200 বছৰ মিয়াৰ ভোট নালাগে আৰু এতিয়া আহিছে মিয়াৰ ভোট খুজিবলৈ হয় মাপটো খোজক তেতিয়া ৰাইজে ভাবি চাব যে মই যিখিনি আগত কথা কৈছিলোঁ সেইখিনি মোৰ ভুল হৈছিল মাফ কৰক ক্ষমা কৰক অসমীয়া 200 বছৰ মিয়াৰ ভোট নালাগে কৈছিল নহয় মই যোৰহাটত যদি গৌৰৱ গগৈ জিকে মই ৰাজনীতি এৰি দিম বুলি কৈছিল নহয় সেইজনে নহয় জানো হয় সেইজনেইটো কি কৈছিল গৌৰৱ গগৈ জিকিল নে আহিলে তেওঁ এৰিলেনে ৰাজনীতিত আছে মিয়াৰ ভোট নালাগে মানে একতকে 100 এজনে কৈছে মোৰ মিয়াৰ ভোট নালাগে কিমান দিনৰ নালাগে বোলে 100 বছৰ একেটাই কৈছে 200 বছৰ নালাগে এতিয়া আকৌ লাগে বুজি পোৱা নাই সামগ্ৰী সমষ্টিৰ মানুহ গতিকে তেওঁ আহি কৈছে যে এইবাৰ তেওঁ কওক তাত গৈ যে মিয়াৰ ভোট লাগে যি হৈছিল মই মাফ কৰিছোঁ আমাৰ মুছলমান মিয়াবিলাকৰ মাইকী মানুহবিলাক কি ল'ৰা ছোৱালী কি মেচিন সেইবিলাক কথা বেয়া শব্দ আমি নকওঁ যাৰ সেইবিলাক শব্দ ইউজ কৰি যিজনে ৰাজনীতি কৰে সেইবিলাকৰ উত্তৰ কি দিব তেওঁ এতিয়া নিজৰ গাড়ী ঘূৰা হৈছে আগতেতো গাড়ীখনো আমাৰ কংগ্ৰেছ চৰকাৰে দিয়া গাড়ী কংগ্ৰেছে টুৰিজিমৰ পৰা দিয়া গাড়ীৰেহে তেতিয়া ঘূৰা পকা